নমস্কাৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। আজি মই তোমালোকৰ পাঠ্যপুথিত সন্নিবিষ্ট আজান ফকীৰ ৰচিত জিকিৰটোৰ অলপ ব্যাখ্যা আগবঢ়াবলৈ লৈছো আৰু জিকিৰটোৰ মূল ভাৱ বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক বিচাৰি আছিল, গতিকে ভিডিঅ'টোৰ শেষৰ ফালে মই মূল ভাৱটো লিখি দিছো, তোমালোকে শেষলৈকে চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তোমালোকে এটা লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা। এতিয়া মই জিকিৰটো ব্যাখ্যা কৰাৰ আগতে জিকিৰনো আচলতে কি আমি সকলোৱে শুনিছো। জিকিৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে জিকিৰ গায় বা তেওঁলোকৰ হেতু ধৰ্মীয় গীত আৰু জিকিৰ ৰচনা কৰিছিলে আজান ফকীৰে। তোমালোকৰ শব্দাৰ্থ আৰু টুকাত শেষৰ ফালে জিকিৰৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে। সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত। জিকিৰ কি তেনেহলে অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত। মই গোটেইখিনি পঢ়ি নিদিওঁ, তোমালোকে নিজে পঢ়ি লৈ বুজি ল'বলৈ চেষ্টা কৰিবা। জিকিৰসমূহ ৰচনা কৰিছিলে আজান ফকীৰে আৰু জিকিৰ শব্দটো আচলতে আৰবী ভাষাৰ জিকৰ শব্দৰ পৰা ওলাইছে আৰু জিকৰ শব্দৰ অৰ্থ হৈছে আল্লাহক ঘনে ঘনে উচ্চাৰণ কৰা, ঘনে ঘনে উচ্চাৰণ কৰা জিকৰ শব্দটোৰ অৰ্থ। আৰু ইয়াত জিকিৰৰ সংজ্ঞাটো দি দিছে, যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে। জিকিৰ কাক বোলে বুলি প্ৰশ্ন হ'ব পাৰে, গতিকে জিকিৰ কাক বোলে তোমালোকে বুজি পালা। আৰু এই জিকিৰসমূহ আমাৰ শংকৰদেৱ আৰু মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে যিবোৰ বৰগীত ৰচনা কৰিছিল সেই বৰগীতবোৰৰ প্ৰভাৱ পৰিছিল বুলি উল্লেখ আছে। বৰগীত বা শংকৰদেৱ মাধৱদেৱৰ লেখনিৰ প্ৰভাৱত আজান ফকীৰে জিকিৰসমূহ ৰচনা কৰিছিল আৰু জিকিৰসমূহৰ সুৰ অসমীয়া টোকাৰী গীত, দেহ বিচাৰৰ গীত এইবোৰৰ লগত তুলনা কৰিব পাৰি। এতিয়া জিকিৰ কি আমি বুজি পালো। তাৰপিছত তোমালোকৰ প্ৰশ্ন আহিব পাৰে কবি পৰিচয়ৰ পৰা, আজান ফকীৰৰ আচল নাম কি সেইটো আহে। আজান ফকীৰৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন, এইটো আছে তোমালোকৰ ইয়াতে। আৰু তেখেতক কিয় আজান ফকীৰ বোলা হ'ল, আচলতে জনশ্ৰুতি মতে তেখেতে প্ৰথমতে অসমত আহি আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল কাৰণে তেখেতক আজান ফকীৰ নাম দিয়া হৈছিল, এইটো প্ৰশ্ন হ'ব পাৰে। আৰু তেখেত অসমলৈ আহিছিল স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত। তাৰপিছত তোমালোকে শব্দাৰ্থ কেইটা চাবা, আসমান, আকাশ, আদম, আদি মানৱ, এইখিনি গোটেইখিনি তোমালোকে শব্দাৰ্থ চাবা, এইখিনিৰ পৰা প্ৰশ্ন আহে। এতিয়া মই জিকিৰটোলৈ আহিছোঁ। প্ৰথম ঘোষাটোত দিছে, ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবৈ যদি কৰা দৰিয়াৰ পাৰ। দৰিয়াৰ পাৰ কৰিবলৈ কৈছে। সংসাৰ সাগৰৰ পৰা আল্লাহ বা আমাৰ হিন্দু ধৰ্মত আমি ঈশ্বৰ, ভগৱান, কৃষ্ণ, ৰাম, নাৰায়ণ আদি অনেক নামেৰে আমি ভগৱানক স্মৰণ কৰোঁ। ঠিক একেদৰে মুছলমান ধৰ্মাৱলম্বী লোকসকলে আল্লাহ বুলি কয়। আৰু এতিয়া কবিয়ে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে এই সংসাৰ সাগৰৰ পৰা, দৰিয়া মানে সাগৰ, সংসাৰ সাগৰৰ পৰা তেওঁক পাৰ কৰিবলৈ আহ্বান জনাইছে। চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, ভজু হেৰা মোৰ মন গুৰুৰে পাৱত। আল্লাহৰ নামতে তেওঁ চিন্তা ভাৱনা কৰিছে আৰু তেওঁ পাও মানে ভৰিত বা চৰণত সেৱা কৰিছে। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এই বাক্যশাৰীৰ অৰ্থ হ'ব এনেকুৱা, পানীয়ে মানুহৰে নহয় সকলো জীৱৰ পিয়াহ গুচায়। আমি পিয়াহ লাগিলে পানী খাওঁ, কিন্তু পানীয়ে সেই নিজৰ গুণটোৰ কথা, সেই মহৎ গুণটোৰ কথা পানীয়ে নাজানে বা গম নাপায়। অগ্নি মৰে জাৰত মানে জুই উত্তাপে সকলোকে শীতৰ পৰা ৰক্ষা কৰে
আমাৰ ঠাণ্ডা লাগিলে আমি জুইৰ উত্তাপ লওঁ কিন্তু জুইয়ে সেই উত্তাপ শক্তিৰ কথা নিজে নাজানে খুদা ৰসুল লুকাই আছে মুমিনৰ আঁৰত মুমিনৰ অৰ্থ ইয়াত দিয়া হৈছে বিশ্বাসী মুছলমান খুদা ৰসুল মানে আল্লাহৰ দেৱদূত বা ঈশ্বৰৰ দূত এতিয়া খুদা বা আল্লাহৰ বা ভগৱানৰ দূত বা ভগৱানৰ অংশ লুকাই আছে সকলো জীৱৰ অন্তৰত বা সকলো জীৱৰ আত্মাত খুদা ৰসুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ খুদা ৰসুল বা ভগৱানৰ অস্তিত্ব সকলো জীৱৰ মাজতে আছে সকলো জীৱৰ আত্মাতে আছে সকলো মানুহৰ আত্মাতে আছে কিন্তু মানুহে সেই কথাটো বিচাৰ নকৰি সেই কথা নাজানি মক্কালৈ যায় তীৰ্থ ভ্ৰমণ কৰিবলৈ যায় বা ভগৱানক বা আল্লাহক বিচাৰি অনেক তীৰ্থ ভ্ৰমণ কৰিবলৈ যায় মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে হলৰ লগত দৰিকাৰ টোপালি দৰিকা মাছ সৰু সৰু মাছ আৰু শাল আৰু শ'ল মাছ বহুত ডাঙৰ শাল আৰু শ'ল মাছে দৰিকা মাছবোৰ ধৰি ধৰি খায় দৰিকা মাছবোৰ খাই পেলায় গতিকে শাল আৰু শ'ল মাছৰ আগত দৰিকা মাছে টপালি পৰাটো তেনেই খন্তেকীয়া ঠিক সেইদৰে মক্কালৈ গৈ বা অনেক তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ আল্লাহ বা ভগৱানক বিচাৰি ফুৰাটো তেনেকৈ অৰ্থহীন মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট মক্কাৰ দুৱাৰখনক বা মক্কালৈ যোৱা পথটোক কবিয়ে ত্ৰিবেণী ঘাট আমাৰ গংগা যমুনা আৰু সৰস্বতী নদী য'ত মিলিত হৈছে বা সংগম স্থলটোক ত্ৰিবেণী ঘাট বুলি কয় আৰু সেইটো অতি পবিত্ৰ সেইখন অতি পবিত্ৰ ঠাই বুলি কোৱা হয় আৰু মক্কাৰ সেই দুৱাৰখনক ত্ৰিবেণী ঘাটৰ লগত কবিয়ে তুলনা কৰিছে আৰু কৈছে যে মায়া মোহে মানুহক তালৈ যাবলৈ নিদিয়ে মায়া মোহে ভেটা দিয়ে বা মায়া মোহত আবদ্ধ মানুহে মায়া মোহ ত্যাগ কৰি তালৈ যাব নিবিচাৰে আসমানৰ কুতুব তৰা আদমৰ জাত হজাত মইনা আছে ঘনে লগাই মাত আমি মানৱ জাতিটো আদি মানৱ বুলি কোৱা হয় আদম আৰু ঈভ আদি মানৱৰ আমি সৃষ্ট ক্ৰমান্বয়ে আমাৰ উপৰি পুৰুষ আছিলে আদম আৰু আমি আদমৰে জাত আৰু হজাত মইনা চৰাই সোমাই থকাৰ দৰে আমি চলা ফুৰা কৰি আছোঁ কথা বতৰা কৈ আছোঁ মাত দি আছোঁ হজাৰ মইনাটিৰ অনেক যুৱতী দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি এতিয়া হজাত মইনা চৰাইটোৱে অনেক কিবা কিবি কৰি থাকে কিন্তু হজাটোৰ পৰা যেতিয়া চৰাইটো উৰি যোৱাৰ পিছত চৰাইটো খালী হৈ পৰে হজাটো খালী হৈ পৰে আৰু সেই হজাটোৰ একো অৰ্থ নাইকিয়া হৈ পৰে মূল্য নাইকিয়া হৈ পৰে ঠিক একেদৰে আমাৰ মানৱ দেহাটোৰ ভিতৰত আমাৰ জীৱটো সোমাই আছে আৰু এই জীৱটো থকালৈকে আমি কথা বতৰা কৈ আছোঁ কাম কাজ কৰি আছোঁ বা অনেক কিবা কিবি কৰি আছোঁ কিন্তু আমাৰ জীৱটো যেতিয়া ওলাই যাব তেতিয়া আমাৰ এই দেহাটোৰ একো অৰ্থ নাইকিয়া হৈ পৰিব বা মূল্য নাইকিয়া হৈ পৰিব দেওমাৰি পাৰ হৈ জীৱই আছে চাই চোৱা চোৱা জীৱসকল ভেলৰে বিলাই দেওমাৰি পাৰ হৈ জীৱটো আমাৰ দেহাটোৰ পৰা ওলাই গৈ আমাক যেন চাই আছে আৰু ভেলৰে বিলাই মানে ডেথ বডি বুলি কওঁ যে আমি মৃত দেহটোৰ কেনেকুৱা বিলাই হয় আমি সেইখিনি জীয়াই থাকোঁতে আমি সেইখিনি অনুভৱ নকৰোঁ মৃত্যু হোৱাৰ পিছত মানুহৰ মৃতদেহটোৰ অনেক বিলাই বিপত্তি হয় তাক কোনেও গুৰুত্ব নিদিয়া হয় তাৰ অৰ্থ নাইকিয়া হৈ পৰে এইটোৱে হৈছে আজান ফকীৰ ৰচিত জিকিৰটোৰ কথা তোমালোকে যদি প্ৰশ্ন উত্তৰসমূহ লিখিব বিচৰা মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত প্ৰশ্ন উত্তৰৰ ভিডিঅ'টোৰ লিংকটো দি দিছোঁ তোমালোকে চাই লৈ লিখিব পাৰিবা আৰু তোমালোকক এতিয়া জিকিৰটোৰ মূল ভাৱটো মই আগবঢ়াবলৈ গৈছোঁ মূল ভাৱটো মই বৰ্ডতে লিখি তোমালোকলৈ আগবঢ়াইছোঁ তোমালোকে লিখি ল'ব পাৰিবা মূল ভাৱটো মই এনেদৰে লিখি দিছোঁ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট আজান ফকীৰ ৰচিত জিকিৰটোত আল্লাহৰ মাহাত্ম্য আৰু মানৱ জীৱনৰ ক্ষণস্থায়িত্ব প্ৰকাশ পাইছে
এই মনুষ্য জীৱনক সংসাৰ সাগৰ পাৰ কৰিবৰ বাবে কবিয়ে আল্লাহৰ নামত মন প্ৰাণ অৰ্পণ কৰিছে। পানীয়ে সকলো প্ৰাণীৰে পিয়াহ দূৰ কৰে, কিন্তু পানীয়ে নিজে নিজৰ সেই গুণৰ কথা নাজানে। জুইয়ে সকলোকে শীতৰ পৰা ৰক্ষা কৰে, কিন্তু নিজে নিজৰ উত্তাপ শক্তিৰ কথা নাজানে। একেদৰে ৰচুল বা আল্লাহৰ দূত সকলো জীৱৰ আত্মাত স্থিতি লৈ আছে, কিন্তু মানুহে সেই কথা নাজানি আল্লাহক বিচাৰি মক্কালৈ যায়। শাল আৰু শ'ল মাছৰ আগত দৰিকা মাছে টপালি পৰাটো যিদৰে অৰ্থহীন, আল্লাহক বিচাৰি ফুৰাটো তেনেকৈ অৰ্থহীন। মানুহৰ জীৱনটো অস্থায়ী। সজাৰ ভিতৰত মইনা চৰাই সোমাই থকাৰ দৰে আমাৰ দেহৰূপী সজাটোত জীৱটো সোমাই থাকে। জীৱটো ওলাই গ'লে দেহাটোৰ একো অৰ্থ নাথাকে আৰু অনেক বিলাই বিপত্তি হয়। এয়ে হৈছে জিকিৰটোৰ মূল ভাৱ। তোমালোকে এনেদৰে লিখিলে হ'ব। সাধাৰণতে জিকিৰটোৰ মূল ভাৱ লিখিবলৈ অহা মই দেখা নাই, তথাপিও বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক অনুৰোধ কৰি থকাৰ বাবে মই মূল ভাৱটো তোমালোকলৈ আগবঢ়ালোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। পুনৰ আন এটি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিম। ধন্যবাদ।